নমস্কাৰ আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ নাউনৰ বিষয়ে আৰু আপোনালোকৰ মাজৰ কেইবাজনো ভিউৱাৰ্ছে মোক কৈ আছিল যে নাউন প্ৰনাউন ভাৰ্ব এডভাৰ্ব এডজেক্টিভ এইবোৰৰ ওপৰত সম্পূৰ্ণ কনচেপ্ট ইনক্লুড কৰি ভিডিঅ' প্ৰস্তুত কৰিব লাগে গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ নাউনৰ বিষয়ে নাউন কেই প্ৰকাৰৰ হয় কি নাউন হয় সকলোখিনি কম আজিৰ এই ভিডিঅ'টোত উইথ এক্সাম্পলৰ সৈতে কম আপোনালোকে অতি সহজ ভাষাত নাউনৰ কনচেপ্টটো বুজিব পাৰিব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক সম্পূৰ্ণ কনচেপ্ট বুজিব পাৰিব আৰু আপোনালোকৰ মাজত বহুতো ভিউৱাৰ্ছে ভিডিঅ'বোৰ চাই কিন্তু লাইক কৰি নাযায় প্লিজ লাইক কৰি যাবলৈ সমনি নাপাহৰিব আপোনালোকৰ লাইকে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে সো আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ সৈতে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে বা আপোনালোকৰ নাম আৰু এড্ৰেছ এই নাম্বাৰটোত হোৱাটছআপ কৰিব পাৰে আপোনালোকক আমাৰ ফালৰ পৰা ক্লাছৰ সবিশেষ জনোৱা হ'ব আৰু খুব সোনকালে ৰাতি 9 বজাৰ পৰা এটা অনলাইন বেটচ ষ্টাৰ্ট হ'ব গৈ আছে যদি আপোনালোকে সেই বেটচটোত এনৰোল হ'ব বিচাৰে আজি আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰিব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত প্ৰথমে আমি জানিব লাগিব নাউন কি হয় বা নাউনৰ ডেফিনেশ্যন কি হয় সো আপোনালোকে ভিডিঅ'টো পজ কৰি নাউনৰ ডেফিনেশ্যনটো পঢ়ি ল'ব পাৰে মই আপোনালোকক অসমীয়াত কৈ দিবলৈ যত্ন কৰিছোঁ যাতে সহজে আপোনালোকে বুজিব পাৰে সো নাউন এনেবোৰ ৱৰ্ড যিবোৰ ৱৰ্ডে কোনো বস্তু কোনো ব্যক্তিৰ বা কোনো স্থানৰ নাম বুজায় সো যিবোৰ ৱৰ্ডে কোনো বস্তু কোনো স্থান কোনো চিটিৰ নাম আদি বুজায় তেনেকুৱা ৱৰ্ডবোৰক আমি সদায় নাউন বুলি কওঁ নাউনে সদায় যিকোনো এটা বস্তু যিকোনো এজন ব্যক্তি বা যিকোনো এটা স্থানৰ নাম বুজাব লাগিব তেনেকুৱা ৱৰ্ডবিলাকক আমি নাউন বুলি কওঁ এতিয়া নাউনৰ ডেফিনেশ্যনটো আপোনালোকে নিশ্চয় বুজিব পাৰিলে এতিয়া আমি জানিব লাগিব নাউন কেই প্ৰকাৰৰ হয় কি হয় বা নাউনৰ বিভিন্ন ভাগ কি আছে সো আমি গম পালো যে যিকোনো নাম বুজোৱা শব্দক নাউন বুলি কওঁ আৰু এই নাউনবোৰ আমাৰ কনভাৰসেচনৰ মাজত বা কথা বতৰাৰ ক্ষেত্ৰত সকলো মুহূৰ্ততে ইউজ কৰি থাকিব লগা হয় সো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন নাউন ব্যৱহাৰ কৰি থাকোঁ ৰোড বুলি কওঁ ৰিভাৰ বুলি কওঁ ঠিক তেনেধৰণে আমি বয় কওঁ গাৰ্ল কওঁ এই সকলোখিনি নাউন মই কোনো ছোৱালীৰ নাম ক'লোঁ শিখা ক'লোঁ মই ৰীমা ক'লোঁ মই ৰাজ ক'লোঁ মই ৰাহুল ক'লোঁ মই ৰাম ক'লোঁ এইবোৰ সকলোবোৰ নাউনৰ নাম ঠিক তেনেধৰণে ৰিভাৰ বুলি ক'লেও নাউন বা মই ৰিভাৰৰ নাম যদি মই কওঁ গংগা যমুনা ব্ৰহ্মপুত্ৰ এইবোৰো নাউন হয় সো এই নাউনবোৰক বিভিন্ন ভাগত ভাগ কৰা হৈছে সো মই এতিয়া আপোনালোকক ক'বলৈ যত্ন কৰোঁ বিভিন্ন নাউনবোৰ কি হয় আমি প্ৰথমতে চাওঁ কমন নাউন সো আমি নাউনৰ ভাগৰ ভিতৰত এটা নাউন পাওঁ কমন নাউন এতিয়া চাওক আপোনালোকে ডেফিনেশ্যনটো দৰকাৰ হ'লে ভিডিঅ'টো প'ষ্ট কৰি পঢ়ি চাব পাৰে মই আপোনালোকক অসমীয়াত কৈ আপোনালোকে সহজে বুজি পোৱাকৈ ক'বলৈ যত্ন কৰিছোঁ সো যিবোৰ কমন নাউন হ'ব এটা কমন নাউন কি হয় ই কোনো এটা বস্তুক জেনেৰেল বুজাব জেনেৰেল যেতিয়া বুজাবলৈ যাব ধৰক ৰিভাৰ বুলি ক'লোঁ মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক ক'বলৈ যত্ন কৰোঁ মই ধৰক ৰিভাৰ বুলি ক'লোঁ ৰিভাৰ বুলি কোৱাৰ লগে লগে পৃথিৱীত যিমান নদী আছে সকলোখিনিকে ৰিভাৰ বুলিয়ে কয় সো এই এনেধৰণে যেতিয়া আমি ক'ম গোটেই ৰিভাৰ বুলি ক'লে পৃথিৱীত যিমান নদী আছে এই ৰিভাৰৰ মাজতে সোমাই পৰিব এনেধৰণে যেতিয়া কমনলি দেখাবলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি এই যিটো ৱৰ্ড ব্যৱহাৰ কৰোঁ সেই ৱৰ্ডটো কোৱা হয় কমন নাউন ঠিক তেনেধৰণে মই যদি কওঁ ক্ৰিকেটাৰ বুলি ক'লে খেলুৱৈ ক্ৰিকেটাৰ সো ক্ৰিকেটাৰ বুলি ক'লে MS ধোনী বিৰাট কোহলি শচীন তেণ্ডুলকাৰ ৰোহিত শৰ্মা গোটেইসকলৰ নাম আহি পৰিব সো গোটেই প্লেয়াৰসকলক আমি একেলগতে কওঁ ক্ৰিকেটাৰ্ছ সো এনেধৰণে যিবোৰ ৱৰ্ড ব্যৱহাৰ কৰোঁ সেই ৱৰ্ডবোৰক কোৱা হয় কমন নাউন সো এতিয়া আপোনালোকে হয়তো নিশ্চয় বুজিব পাৰিলে কমন নাউনৰ ডেফিনেশ্যনটো কি হয় সো আমি যেতিয়া গোটেইখিনিক ইনক্লুড কৰি এটা ৱৰ্ড ক'ম সেই ৱৰ্ডটোক কোৱা হয় কমন নাউন যেনে আমি চিটি বুলি ক'ব পাৰোঁ চিটি বুলি কোৱাৰ লগে লগে পৃথিৱীত যিমান চিটি আছে গোটেইখিনি চিটিৰ ভিতৰতে আহিব দিল্লী মুম্বাই পেৰিছ যিমান নিউয়ৰ্ক যি হয় যি চিটিৰ নাম হয় সেই চিটিবোৰক একেলগতে আমি চিটি বুলি কৈ দিলে আমি টাউনৰ কথাই বুজিম সেই টাউনৰ মাজত কি সোমাব পৃথিৱীত যিমানবোৰ টাউন আছে গোটেইবোৰ তাৰ মাজত সোমাই পৰিব এনেকুৱা নাউনবোৰক কোৱা হয় কমন নাউন সো মই 2-4টা এক্সাম্পল দি দিবলৈ যত্ন কৰিছোঁ যাতে আপোনালোকে সহজে বুজিব পাৰে সো মই যদি এটা নাউন কওঁ বয় আপোনালোকে স্ক্ৰীনত নিশ্চয় নাউনৰ কিছুমান নাউন দেখিবলৈ পাইছে বয় বুলি কোৱাৰ লগে লগে আমি গোটেই ল'ৰাখিনিকে বুজিম মই যদি কওঁ বয় বুলি ক'লে যিমানসকল ল'ৰা আছে সকলোকে বুজিম মই যদি কওঁ গাৰ্ল এটা কমন নাউন কিন্তু গাৰ্লৰ ভিতৰত যিমান ছোৱালী আছে সব গাৰ্লৰ ভিতৰতে সোমাই আছে ৰীমা সীমা শিখা যি হয় সকলোবোৰ গাৰ্লৰ মাজত সোমাই আছে গতিকে আমি গাৰ্ল বুলি ক'লে কমন নাউন বুজিম ঠিক তেনেধৰণে নেক্সট হেৰিটো চাওক নেক্সট এক্সাম্পলটো চাওক কি কৈছে টিচাৰ
টিচাৰ মানে হ'ল শিক্ষক যিমান শিক্ষক আছে সব সকলোকে টিচাৰ বুলিয়ে কোৱা হয় গতিকে আমি টিচাৰ বুলি ক'লে মই এজন টিচাৰ তেওঁ এজন টিচাৰ এনেকৈ ভাগ ভাগকৈ দেখুওৱা নাই মই টিচাৰ বুলি ক'লোঁ টিচাৰ বুলি কোৱাৰ লগে লগে যিমান টিচাৰ আছে সকলো কথা বুজিম ঠিক তেনেধৰণে মই অলৰেডি আপোনালোকক কৈ আহিলোঁ চিটি বুলি ক'লে যিমান চিটি আছে সকলোখিনি বুজিম সকলোখিনি চিটি কম ঠিক তেনেধৰণে ৰোড বুলি ক'লে যিমানবোৰ ৰাস্তা আছে যেনে ধৰক বিভিন্ন ৰোড আছে কেবি ৰোড হ'ব পাৰে RGB ৰোড হ'ব পাৰে যিকোনো ৰোডৰ নাম কোৱা নাই মই ৰোড বুলি কৈছোঁ ৰাস্তা বুলি কৈছোঁ NH52 এটা ৰাস্তা NH37 এটা ৰাস্তা চ' এনেধৰণে যেতিয়া ৰোড বুলি ক'ম সকলোখিনি এই ৰোডৰ মাজত সোমাই পৰিব গতিকে ই হৈ পৰিব কমন নাউন ঠিক তেনেধৰণে মই যদি কওঁ ৰিভাৰ বুলি ক'লেও একে হ'ব যিমান নদী আছে সকলোখিনি ৰিভাৰৰ ভিতৰত সোমাই পৰিব গতিকে ই হৈ পৰিব কমন নাউন ঠিক তেনেধৰণে মই যদি কওঁ গেম বুলি ক'লে বিভিন্ন গেম আছে ক্ৰিকেট আছে ভলীবল আছে ফুটবল আছে আপোনাৰ বিভিন্ন বাস্কেটবল আছে এই সকলোবোৰক কোৱা হয় গেম এই গেমৰ মাজত এই সকলোবোৰ খেল সোমাই আছে গতিকে গেমটো হৈ পৰিব এটা কমন নাউন ঠিক তেনেধৰণে বুক বুলি ক'লে যিমান বুক আছে গোটেই বুকৰ মাজত সোমাই পৰিব যিমান বুক আছে দুনিয়াত যিমান বুক পাব্লিছ হৈছে সব বুকৰ ভিতৰতে আহিব চ' তেনেকুৱা ক্ষেত্ৰত বুকটো হৈ পৰিব এটা কমন নাউন ঠিক আছে ঠিক তেনেধৰণে কাৰ বুলি কোৱাৰ লগে লগে যিমান কাৰ আছে গোটেইখিনি হৈ পৰিব চ' কাৰ বুলি কোৱাৰ লগে লগে আমি বুজিম মাৰুতি এল্টো 800 নেনো লেম্বৰগিনি যিকোনো গাড়ী হ'ব পাৰে BMW যিকোনো গাড়ী সব সকলোকে কাৰ বুলিয়ে কোৱা হয় চ' কাৰটো হৈ পৰিব কমন নাউন ঠিক তেনেধৰণে কাণ্ট্ৰি বুলি ক'লে দেশ হৈ পৰিব পৃথিৱীত যিমান দেশ আছে সবকে আমি কাণ্ট্ৰি বুলিয়ে কওঁ চ' কাণ্ট্ৰি বুলি কৈ দিলে যিমানবোৰ দেশ আছে গোটেই দেশবোৰ সোমাই পৰিব গতিকে ই হৈ পৰিব কমন নাউন চ' এনেধৰণে আমি কমন নাউনবোৰ চিনাক্ত কৰিব পাৰোঁ কমন নাউনটো একদম ইজি হয় আপোনালোকে জাষ্ট আইডিয়াটো ল'বলৈ যত্ন কৰিব লাগে যেনে মই আপোনালোকক যেতিয়া মই প্ৰপাৰ নাউনৰ বিষয়ে ক'ম তেতিয়া আপোনালোকে কমন নাউন প্ৰপাৰ নাউন ইজিলি বুজিব পাৰিব চ' এতিয়া আপোনালোকে হয়তো নিশ্চয় বুজিব পাৰিলে কমন নাউন কি হয় ঠিক আছে এনেধৰণে আপোনালোকে বিভিন্ন কমন নাউন বিচাৰি চাবলৈ যত্ন কৰক আপোনালোকৰ বাবেও সহজ হৈ পৰিব ঠিক আছে নেক্সট আমি চাওঁ প্ৰপাৰ নাউন কি হয় চ' আপোনালোকে মই অলৰেডি আপোনালোকক কৈ আহিলোঁ আপোনালোকে দৰকাৰ হ'লে ভিডিঅ'টো প'জ কৰি ইয়াৰ ডেফিনেশ্যনটো পঢ়ি চাব পাৰিব চ' প্ৰপাৰ নাউনে কি হয় প্ৰপাৰ নাউনে কি বুজায় যেতিয়া আমি কোনো এটা বস্তু কোনো এজন ব্যক্তি কোনো এখন স্থানৰ নাম স্পেচিফিক কৈ দিম যেতিয়া মই নিৰ্দিষ্টকৈ সেই ল'ৰাজনৰ নাম ক'ম বা ছোৱালীজনীৰ নাম ক'ম বা চিঠিখনৰ নাম ক'ম স্পেচিফিক যেতিয়া নামটো লৈ দিম তেতিয়া আমি প্ৰপাৰ নাউন ব্যৱহাৰ কৰিম চ' আমি কেনেদৰে ব্যৱহাৰ কৰিম 2-4টা এক্সাম্পলৰ মাধ্যমে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই আপোনালোকক কমন নাউনত কৈছিলোঁ বয় বুলি কওঁতে মই কি কৈছিলোঁ গোটেই ল'ৰা জাতিটোক বুজালোঁ মই যদি সেই বয়ৰ মাজৰ পৰা মই যদি এটা নাম কওঁ যে ৰাম ৰাহুল যদু এনেধৰণে যিকোনো এটা নাম কওঁ এই নামটো হৈ পৰিব প্ৰপাৰ নাউন কাৰণ কিয় মই বয় বুলি কোৱা নাই মই নিৰ্দিষ্টকৈ স্পেচিফিক সেই ল'ৰাজনৰ যেতিয়া নামটো লৈ দিম তেতিয়া ই হৈ পৰিব প্ৰপাৰ নাউন ঠিক তেনেধৰণে মই অলপ আগত কৈছিলোঁ গাৰ্ল মানে হ'ল ছোৱালীটো এটা কমন নাউন বুলি কৈছিলোঁ ঠিক তেনেধৰণে মই যদি এই কমন নাউনটো প্ৰপাৰ নাউনলৈ লৈ যাওঁ মই নিৰ্দিষ্টকৈ ছোৱালীজনীৰ নাম ক'ব লাগিব মই ক'ব পাৰোঁ ৰাখী সীমা নীলাক্ষী যি হয় মই যেতিয়াই কোনো এজনী ছোৱালীৰ নাম ল'ম সেই ছোৱালীজনী নামটো হৈ পৰিব প্ৰপাৰ নাউন ঠিক আছে ঠিক তেনেধৰণে মই নেক্সট এটা এক্সাম্পল চাবলৈ যত্ন কৰোঁ মই যদি কওঁ ইউটিউব চেনেল বুলি ক'লে যিমান ইউটিউবত চেনেল আছে গোটেইখিনি আহি পৰিব ইউটিউব চেনেল এইটো কমন নাউন হৈ পৰিব সেই ইউটিউব চেনেলৰ মাজত মোৰ চেনেলটোৰ যদি নাম কয় আছামিজ গুৰু যিটো আপোনালোকে এতিয়া চাই আছে চ' আপোনালোকে যদি মোৰ ইউটিউব চেনেলটোৰ নাম কয় যে আছামিজ গুৰু আপোনালোকে প্ৰপাৰ নাউনটো ক'লে আপোনালোকে স্পেচিফিক সেই চেনেলটোৰ নাম যেতিয়া কৈ দিলে তেতিয়া ই হৈ পৰিলে প্ৰপাৰ নাউন চ' এতিয়া আপোনালোকে কনচেপ্টটো হৈছে নিশ্চয় বুজিব পাৰিছে ঠিক তেনেধৰণে মই যদি কওঁ ফুটবল বা ক্ৰিকেট যিয়ে কওঁ মই ফুটবল ক্ৰিকেট মই ক'ব পাৰোঁ এই ফুটবল ক্ৰিকেট ক'ত ইনক্লুড হয় বুলি কৈছিলোঁ মই গেমত ইনক্লুড হয় চ' আমি গেম বুলি ক'লে ফুটবল ক্ৰিকেট বাস্কেটবল ভলীবল যিমান আছে সব সকলোখিনি পৰি যায় চ' মই যেতিয়া স্পেচিফিক কোনোবা এটা বা দুটা গেমৰ নাম ক'ম যেনে মই যদি কওঁ ফুটবল ক্ৰিকেট এই দুইটা হৈ পৰিব প্ৰপাৰ নাউন ঠিক তেনেধৰণে মই যদি কোনো চৰাই চিৰিকটিৰ নাম লওঁ মই যদি এটা সাপৰ নাম লওঁ কওঁ যে কোব্ৰা বুলি কৈ দিয়াৰ লগে লগে আমি এটা স্পেচিফিক সাপৰ কথা বুজিলোঁ মই স্নেক বুলি ক'লে সমস্ত স্নেক জাতিটোক বুজাব তাত আপোনাৰ অজগৰো থাকিব পাৰে ফেটিও থাকিব পাৰে কাঁহলাও থাকিব পাৰে যিকোনো সাপ থাকিব পাৰে চ' এতিয়া চাওক মই কি ক'লোঁ মই কোব্ৰা বুলি কৈ দিয়াৰ লগে লগে মই এটা স্পেচিফিক স্নেকৰ জাতিৰ নাম ক'লোঁ এটা প্ৰজাতিৰ নাম ক'লোঁ চ' মই ক'লোঁ কোব্ৰা ঠিক তেনেধৰণে মই যদি কওঁ হামিং বাৰ্ড বুলি কৈ দিয়াৰ লগে লগে মই বাৰ্ড বুলি কৈ দিয়াৰ লগে লগে ই এটা হৈ পৰিব কমন নাউন মই যিমান চৰাই আছে সকলোকে একেলগতে ক'লোঁ বাৰ্ড মই যদি স্পেচিফিক এটা চৰাইৰ নাম লৈ দিওঁ হামিং বাৰ্ড কৈ দিয়াৰ লগে লগে ই হৈ পৰিব প্ৰপাৰ নাউন ঠিক তেনেধৰণে চিটি কথা ক'বলৈ যাওঁতে আমি দিল্লী মুম্বাই ক'ব পাৰোঁ মই চিটি বুলি কৈ দিলে ই হৈ পৰিব কমন নাউন
সো দুনিয়াত যিমান চিটি আছে সব আহি পৰিব মই যদি কৈ দিওঁ দিল্লী মুম্বাই মই দুখন স্পেসিফিক চিটিৰ নাম ললো তেতিয়া ই হৈ পৰিব প্ৰপাৰ নাউন ঠিক তেনেধৰণে মই ৰিভাৰ বুলি ক'লে যিকোনো নদীৰ নাম আহিব পাৰে মই ৰিভাৰ বুলি কৈ দিয়াৰ লগে লগে যিকোনো নদীৰ নাম আহিব পাৰে মই যদি কওঁ ব্ৰহ্মপুত্ৰ গংগা মই দুখন নদীৰ নাম ললো এই দুখন মই কেনেকৈ ললো স্পেসিফিক নাম লৈ ললো মই ব্ৰহ্মপুত্ৰ স্পেসিফিক নদীখনৰ নাম ললো গংগা স্পেসিফিক নদীখনৰ নাম ললো ই হৈ পৰিব প্ৰপাৰ নাউন মই অলপ আগত কৈ আহিলো যে কান্ট্ৰি বুলি ক'লে কমন নাউন হয় সো কান্ট্ৰিৰ ভিতৰত কি আছে ইণ্ডিয়া আছে চাইনা আছে অষ্ট্ৰেলিয়া আছে জাপান আছে USA আছে যিমানবোৰ দেশ আছে মই সেই দেশবোৰৰ যেতিয়া নাম কম ই হৈ পৰিব প্ৰপাৰ নাউন ঠিক আছে এতিয়া চাওঁ নেক্সট এটা পইণ্ট নেক্সট পইণ্টটো চাওক কি হৈছে নেম অফ ডে এণ্ড মান্থ যিকোনো আপুনি ডে বা মাহৰ নাম যেতিয়া ক'ব ধৰক সানডে মনডে টিউজডে মই যেতিয়া স্পেসিফিক ডেটোৰ নাম ল'ম ই হৈ পৰিব প্ৰপাৰ নাউন মই যদি স্পেসিফিক মন্থ বুলি কৈ দিলে ই হৈ পৰিব কমন নাউন মন্থ বুলি ক'লে মই যদি সেই মন্থটোৰ নাম লৈ লওঁ মই জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এনে ধৰণে যদি মই মাহটোৰ নাম লৈ লওঁ তেতিয়া ই হৈ পৰিব প্ৰপাৰ নাউন সো আপুনি ডে বুলি ক'লে হ'ব কমন নাউন আৰু আপুনি যদি স্পেসিফিক ডেটোৰ নাম লয় যেনে সানডে বুলি কয় ই হৈ পৰিব প্ৰপাৰ নাউন মই যদি মন্থ বুলি কওঁ ই হৈ পৰিব কমন নাউন মই যদি কওঁ মন্থ অফ জানুৱাৰী বুলি কওঁ ই হৈ পৰিব প্ৰপাৰ নাউন এতিয়া হয়তো আপোনালোকে কমন নাউন আৰু প্ৰপাৰ নাউনৰ মাজত ডিফাৰেন্সটো নিশ্চয় বুজিব পাৰিলে এতিয়া চাও আমি কালেক্টিভ নাউন কি হয় সো কালেক্টিভ নাউনৰ আপোনালোকে যেটো ডেফিনেশন হয় এটো ভিডিওটো পোস্ট কৰি পঢ়ি চাব পাৰে সো সব কি কৈছে কালেক্টিভ নাউনে কি বুজায় যিকোনো বস্তু বা যিকোনো ব্যক্তি বা যিকোনো আপোনাৰ স্থানৰ গ্ৰুপ বুজাব যেতিয়া কোনো এটা গ্ৰুপত বুজাব তেনেকুৱা ক্ষেত্ৰত আমি ইয়াক কওঁ কালেক্টিভ নাউন ধৰক এ গ্ৰুপ অফ লায়ন এটা মানে সিংহৰ দলটো কি কয় হেইটো হৈ পৰিব কালেক্টিভ নাউন ধৰক মই যদি কওঁ টিম বুলি কৈ দিয়াৰ লগে লগে এটা টিমত ভলিবল টিমত 6 জন থাকে ক্ৰিকেট টিমত 11 জন থাকে ফুটবল টিমত 11 জন থাকে সো 11 জন ব্যক্তিৰ বা 6 জন ব্যক্তিৰ কেইজনমান ব্যক্তিৰ এটা সমষ্টি এটা গোট কৰিছো এটা গ্ৰুপ কৰিছো এই গ্ৰুপটোৰ নাম হ'ল কালেক্টিভ নাউন যেতিয়া আমি এটা গ্ৰুপত দেখাম এটা গ্ৰুপৰ নাম দিম এই নামটো হৈ পৰিব কালেক্টিভ নাউন সো আপোনালোকে এতিয়া হয়তো নিশ্চয় বুজিব পাইছে কালেক্টিভ নাউনৰ ডেফিনেশনটো কি হয় যেতিয়া আমি কোনো এটা বস্তু বা কোনো জীবজন্তু বা কোনো আপোনাৰ ব্যক্তিৰ এটা গ্ৰুপ বুজাবলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি কালেক্টিভ নাউন ব্যৱহাৰ কৰিব পাৰো সো মই দুই এটা এক্সাম্পল আপোনালোকক দি দিবলৈ যত্ন কৰোঁ আপোনালোকে যাতে বুজিব পাৰে সো ফাৰ্স্ট এক্সাম্পল চাওক কি কৈছে এ ক্লাছ অফ ষ্টুডেন্টস এই বাক্যটো চাওক এ ক্লাছ অফ ষ্টুডেন্টস ছাত্ৰ ছাত্ৰীয়ে গোট খাই কি হয় এটা ক্লাছ হয় সো ধৰক এটা ক্লাছত 20 জন ষ্টুডেন্ট গোট খাই এটা ক্লাছত 20 জন ষ্টুডেন্ট আছে সো আমি এটো নামটো কি দিও ক্লাছ বুলি কওঁ ন সো ষ্টুডেন্টৰ গোটটো কোৱা হয় ক্লাছ সো এনে ধৰণে আমি ক'ব পাৰোঁ ঠিক তেনে ধৰণে নেক্সট ওয়াৰ্ডটো চাওক নেক্সট ওয়াৰ্ডটো কি কৈছে টিম বুলি ক'লে কি বুজিব আপোনাৰ এটা এ গ্ৰুপ অফ পিপল এ গ্ৰুপ অফ প্লেয়াৰ এনে ধৰণে কোৱা হয় টিম বুলি কোৱাৰ লগে লগে এ গ্ৰুপ অফ প্লেয়াৰ মানে খেলুৱৈৰ এটা দল সো এনে ধৰণে যেতিয়া আমি টিম বুলি কম টিমত আমি কি বুজিম তাত কেইবাজনো ব্যক্তি আছে আৰু সেই গুটেই কেইজন ব্যক্তিক একেলগতে মিলাই আমি এটা শব্দ ইউজ কৰো হেতু হ'ল টিম ঠিক আছে নেক্সট ওয়াৰ্ডটো চাওক নেক্সট ওয়াৰ্ডটো কি কৈছে এ কোৱেৰ অফ সিঙ্গাৰ মানে এটা সিঙ্গাৰ সকলৰ গুট যেতিয়া আমি এটা সিঙ্গাৰ সকলৰ গুট বুজাবলৈ যাম তেতিয়া আমি এ কোৱেৰ অফ সিঙ্গাৰ ক'ব লাগিব কোৱেৰ মানে হ'ল কিছু গায়কৰ গুট এনে ধৰণে যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত এই কালেক্টিভ নাউনটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনে ধৰণে নেক্সট কালেক্টিভ নাউনটো চাওক কি কৈছে এ ফ্লক অফ বাৰ্ডছ মানে চৰাইৰ দম চৰাইৰ গুট এনে ধৰণে যেতিয়া ক'বলৈ এ গ্ৰুপ অফ যেতিয়া বাৰ্ড বুলি ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি ক'ব লাগিব এ ফ্লক মানে হ'ল চৰাইৰ দম বা চৰাইৰ গুট ঠিক আছে নেক্সট ওয়াৰ্ডটো চাওক নেক্সট ওয়াৰ্ডটো কি কৈছে এ পেক অফ wolves এই বাক্যটো চাওক কি কৈছে এ পেক অফ wolves মানে wolf আপোনালোকে নিশ্চয় বুজি পাইছে wolfৰ গুটটোক আমি কি বুলি কওঁ এ পেক বুলি কওঁ ধৰক 10 15 20টা wolf আহিছে সেই 10 20টা যিমান কেইটা আহিছে হিহঁতৰ গুটটোক আমি কওঁ এ পেক বা এটা পেক মানে কি বুজিম আমি এ পেক মানে এ গ্ৰুপ অফ wolves এনে ধৰণে আমি বুজিব লাগিব ঠিক আছে নেক্সট কালেক্টিভ নাউনটো চাওক কি কৈছে এ স্কুল অফ ফিশ মানে এ গ্ৰুপ অফ ফিশ তো কি বুলি কোৱা হয় স্কুল বুলি কোৱা হয় এ স্কুল অফ ফিশ মানে
মাছৰ এটা দৌল বুলি কওঁতে মাছৰ এটা গোট বুলি কওঁতে আমি ক'লো এ স্কুল অফ ফিছ ঠিক আছে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো কি কৈছে এ প্ৰাইড অফ লায়ন লায়নৰ দৌল ধৰক এটা গোটত 15-20টা লায়ন আহিছে আপুনি 15-20টা লায়ন বুলি ক'বলৈ যাওঁতে আপুনি ক'ব পাৰে যে গ্ৰুপ অফ লায়ন নকয় আপুনি ক'ব পাৰে এ প্ৰাইড অফ লায়ন মানে যেতিয়া বাঘৰ সিংহৰ এটা গোট হ'ব তাক কোৱা হয় প্ৰাইড সো এনেধৰণে আপোনালোকে বিভিন্ন কালেক্টিভ নাউনো শিকিবলৈ যত্ন কৰক এই কালেক্টিভ নাউনবোৰ বিভিন্ন এক্সাম আদিত সোধা দেখিবলৈ পোৱা যায় গতিকে এনেধৰণৰ কালেক্টিভ নাউন যিমান পাৰে সিমান মনত ৰাখিবলৈ যত্ন কৰক আপোনালোকৰ বাবে এক্সামবোৰত সহজ হৈ পৰিব ঠিক আছে এতিয়া চাও আমি নেক্সট এটা কালেক্টিভ নাউনটো চাও কি কৈছে এ বাঞ্চ অফ গ্ৰেপছ এই বাক্যটো চাও কি ক'লে এ বাঞ্চ অফ গ্ৰেপছ মানে এটা আঙুৰৰ থোকাত এটা আঙুৰৰ থোকাত বহুত আঙুৰ থাকে 10 15 40 50 যিমান হয় সিমান থাকিব পাৰে সো এই থোকটোক আমি কওঁ এ বাঞ্চ অফ গ্ৰেপছ মানে এটা আঙুৰৰ থোক বা থোপা এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে নেক্সট যেটো কালেক্টিভ নাউন হেতু চাও কি কৈছে এ ফ্লিট অফ শিপছ মানে হল নাও এটা নাওৰ দল মানে এটা শিপছৰ দল বুলি কওঁতে এটা এ গ্ৰুপ অফ শিপছ নকৈ আমি ক'ব পাৰোঁ এ ফ্লিট অফ বুলি ব্যৱহাৰ কৰিলেও হ'ল এ ফ্লিট অফ অৰ্থ হ'ব এ গ্ৰুপ অফ শিপছ এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে নেক্সট কালেক্টিভ নাউনটো কি কৈছে এ ষ্টেক অফ বুকছ মানে বুকৰ ডম যেতিয়া আপুনি বুকৰ ডম বুলি ক'বলৈ যাব বুকৰ এটা বান্ডল বুলি ক'বলৈ যাব তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ষ্টেক এই কালেক্টিভ নাউনটো ব্যৱহাৰ কৰিব পাৰে ঠিক আছে এতিয়া হয়তো আপোনালোকে নিশ্চয় কালেক্টিভ নাউনৰ বিষয়ে বুজিব পাৰিলে এতিয়া চাও আমি নাউনৰ নেক্সট যেটো ভাগ হয় হেতু হ'ল এবষ্ট্ৰেক্ট নাউন কি হয় সো আপোনালোকে দৰকাৰ হলে যেটো ডেফিনেশন হয় সেই ডেফিনেশনটো পঢ়ি চাই ল'ব পাৰে সো এবষ্ট্ৰেক্ট নাউনে কি বুজায় এটা এবষ্ট্ৰেক্ট নাউনে এনেবোৰ বস্তু বুজায় যিবোৰ বস্তু আমি ফিল কৰিব নোৱাৰো আমাৰ 5টা সেন্স অৰ্গান থাকে 5টা সেন্স অৰ্গানে আমি ফিল কৰিব নোৱাৰো যেনে ধৰক আমি চুব নোৱাৰো আমি চকুৰে দেখি নেপাও আমি অনুভৱ কৰিব নোৱাৰো আমি টেষ্ট কৰিব নোৱাৰো এনে ধৰণৰ যিবোৰ নাউন আছে এই নাউনবোৰক কোৱা হয় এবষ্ট্ৰেক্ট নাউন আপুনি এনে ধৰণে বিভিন্ন নাউন পাব এয়াৰ হ'ব পাৰে আপোনাৰ বতাহ আপুনি অনুভৱ কৰিব নোৱাৰে যেনে নলেজ বুলি ক'লে আপুনি নলেজটো হিসাব কৰিব নোৱাৰে আপুনি নলেজটো কিমান আছে অনুভৱ কৰিব নোৱাৰে সো এই এনে ধৰণৰ যিবোৰ নাউন পাও এই নাউনবোৰক কোৱা হয় এবষ্ট্ৰেক্ট নাউন আপোনালোকে মাত্ৰ কনসেপ্টটো বুজিব লাগে কনসেপ্টটো বুজিলে আপোনালোকে যিকোনো নাউন ৰিকগনাইজ কৰিব পাৰিব সো এতিয়া সব মই কি কলো যিবোৰ নাউন বা যিবোৰ শব্দই কোনো নাম বুজাব আৰু সেই শব্দবোৰৰ বা সেই নাউনটোক যদি আমি অনুভৱ কৰিব নোৱাৰো আমি ফিল কৰিব নোৱাৰো আমি তাক টেষ্ট কৰিব নোৱাৰো তাক কোৱা হ'ব এবষ্ট্ৰেক্ট নাউন আমাৰ 5 সেন্স অৰ্গানে তাক আমি টেষ্ট কৰিব নোৱাৰো সো আমি কেনে ধৰণৰ নাউনবোৰ পাওঁ দুই চাৰিটা এক্সাম্পলৰ মাধ্যমে চাবলৈ যত্ন কৰোঁ সো মই ফাৰ্স্ট এক্সাম্পল চাকি কৈছে লভটো এটা নাউন লভটো হ'ল এটা নাউন এই লভটোক আপুনি চুব পাৰিব চকুৰে চাব পাৰিব নে ইয়াক টেষ্ট কৰিব পাৰিব আপুনি একোৱে কৰিব নোৱাৰে সো যেতিয়া আমি ফিজিক্যাল কোনো এপিয়াৰেন্স নেপাওঁ যিবোৰ নাউনৰ ফিজিক্যাল এপিয়াৰেন্স নেপাওঁ যিবোৰ নাউনক আমি টাচ কৰিব নোৱাৰো যিবোৰ নাউনক আমি ফিল কৰিব নোৱাৰো সেই বা যিবোৰ নাউনক আমি টেষ্ট কৰিব নোৱাৰো সেই নাউনবোৰক আমি কওঁ এবষ্ট্ৰেক্ট নাউন সো লভটো হ'ল এটা এবষ্ট্ৰেক্ট নাউন কাৰণ ইয়াক আমি টেষ্ট কৰিব নোৱাৰো ইয়াক আমি চুব নোৱাৰো সো আমি ইয়াৰ কোনো ফিজিক্যাল এপিয়াৰেন্স নেদেখো সো এনেকুৱা নাউনবোৰক এবষ্ট্ৰেক্ট নাউন বুলি কয় ঠিক আছে নেক্সট নাউনটো চাওক নেক্সট নাউনটো কি কৈছে এংগাৰ মানে হ'ল খং উঠা খংটো আপুনি কেতিয়াবা চুব পাৰিব নে টাচ কৰিব পাৰিব নে ইয়াক আপুনি টেষ্ট কৰিব পাৰিব একোৱে কৰিব নোৱাৰে গতিকে এংগাৰটো হৈ পৰিব এটা এবষ্ট্ৰেক্ট নাউন ইয়াৰ কোনো এপিয়াৰেন্স নাই ঠিক তেনেধৰণে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে ফ্ৰীডম মানে হ'ল মুক্ত সো আমি ফ্ৰীডমৰ কথা কৈ থাকোঁ এই ফ্ৰীডমটো আমি টেষ্ট কৰিব নোৱাৰো আমি চুব নোৱাৰো আৰু ইয়াৰ আমি কোনো ফিজিক্যাল এপিয়াৰেন্স নেদেখো সো ই হৈ পৰিব এবষ্ট্ৰেক্ট নাউন ঠিক তেনেধৰণে হ্যাপিনেছ সুখো আমি টাচ কৰিব নোৱাৰো চুব নোৱাৰো ইয়াক আমি জিভাৰে টেষ্ট কৰিব নোৱাৰো সো ইয়াৰ কোনো ফিজিক্যাল এপিয়াৰেন্স নেদেখো গতিকে ই হৈ পৰিব এবষ্ট্ৰেক্ট নাউন ঠিক তেনেধৰণে কাৰেজ হ'ব পাৰে সাহস বুলি কওঁতে কাৰেজো ঠিক তেনেধৰণে এটা এবষ্ট্ৰেক্ট নাউন ঠিক তেনেধৰণে পেচেন্স মানে হ'ল ধৈৰ্যৰ কথা কৈছোঁ সো ধৈৰ্যটো আমি কেতিয়াও টাচ কৰিব নোৱাৰো চুব নোৱাৰো কোনো এপিয়াৰেন্স নেদেখো বা আমি ইয়াক জিভাৰে টেষ্ট কৰিব নোৱাৰো গতিকে পেচেন্সটো আপোনাৰ হৈ পৰিব এটা এবষ্ট্ৰেক্ট নাউন ঠিক তেনেধৰণে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে
নলেজটো জ্ঞান নলেজ মানে জ্ঞান জ্ঞানকো আমি তেনেধৰণে একো কৰিব নোৱাৰোঁ জুখিবও নোৱাৰোঁ চাবও নোৱাৰোঁ টাচো কৰিব নোৱাৰোঁ কোনো এপিৰিয়েঞ্চো নেদেখোঁ ঠিক তেনেধৰণে বিলিভো তেনেধৰণে একে এটা নাউন আৰু ঠিক তেনেধৰণে আমি ক'ব পাৰোঁ ছেডনেছ দুখ কৰাটো একেই হ'ব আমি তাক চুবও নোৱাৰোঁ চাবও নোৱাৰোঁ টাচ কৰিবও নোৱাৰোঁ আৰু জিভাৰেও টেষ্ট কৰিব নোৱাৰোঁ কোনো এপিৰিয়েঞ্চো নেদেখোঁ গতিকে এই যিবোৰ আমি চুব নোৱাৰোঁ চাব নোৱাৰোঁ জিভাৰে টেষ্ট কৰিব নোৱাৰোঁ বা আমি তাৰ কোনো ফিজিকেল এপিৰিয়েঞ্চ নেদেখোঁ এই নাউনবোৰ হৈ পৰিব এবষ্ট্ৰেক্ট নাউন এতিয়া হয়তো আপোনালোকে এবষ্ট্ৰেক্ট নাউনৰ কনচেপ্টটো নিশ্চয় বুজিব পাৰিছে এতিয়া চাওঁ আমি নেক্সট এটা নাউনৰ ভাগ সেইটো হ'ল মেটেৰিয়েল নাউন কি হয় মেটেৰিয়েল নাউন এনেবোৰ শব্দ যিবোৰ শব্দই কোনো বস্তুৰ নাম বুজাব ধৰক মই যদি কওঁ গোল্ড এটা মেটেৰিয়েলৰ নাম চ' এনেকুৱা যেতিয়া বস্তুৰ কথা বুজাব তেনেকুৱা ক্ষেত্ৰত ইয়াক কোৱা হয় মেটেৰিয়েল নাউন আৰু এই মেটেৰিয়েল নাউনৰ পৰা বিভিন্ন বস্তু বনোৱা হয় চ' এনেধৰণৰ যিবোৰ আমি নাউন পাম এই নাউনবোৰক কোৱা হ'ব মেটেৰিয়েল নাউন চ' আমি কেনেকুৱা ধৰণৰ মেটেৰিয়েল নাউনৰ এক্সাম্পল পাওঁ 2-4টা এক্সাম্পল আপোনালোকক ক'বলৈ যত্ন কৰোঁ মই অলপ আগত কৈ গ'লোঁ যে গোল্ড মানে সোণ এইটো এটা মেটেৰিয়েল নাউন চ' কাৰণ কিয় ই এটা মেটেৰিয়েল হয় চ' গোল্ড এটা মেটেৰিয়েল নাউন ইয়াৰ পৰা আমি বিভিন্ন বস্তু বনাব পাৰোঁ চ' ই হৈ পৰিব মেটেৰিয়েল নাউন ঠিক তেনেধৰণে চিলভাৰৰ পৰা আমি বিভিন্ন বস্তু বনাব পাৰোঁ এটা মেটেৰিয়েলৰ নাম গতিকে চিলভাৰো হৈ পৰিব মেটেৰিয়েল নাউন ঠিক তেনেধৰণে উড কাঠ হ'ব পাৰে ঠিক তেনেধৰণে ৱাটাৰো মেটেৰিয়েল নাউন হ'ব পাৰে ৱাটাৰৰ পৰা আমি বিভিন্ন বস্তু বনাব পাৰোঁ চ' ৱাটাৰ হৈ পৰিব পাৰে মেটেৰিয়েল নাউন ঠিক তেনেধৰণে এয়াৰো হৈ পৰিব পাৰে মেটেৰিয়েল নাউন এয়াৰ আমি বিভিন্ন কাৰণত বিভিন্ন ইণ্ডাষ্ট্ৰীত ব্যৱহাৰ কৰি থাকোঁ গতিকে এয়াৰটো হৈ পৰিব পাৰে এটা মেটেৰিয়েল নাউন ঠিক তেনেধৰণে আমি ক'ব পাৰোঁ আইৰণো এটা মেটেৰিয়েল নাউন হ'ব পাৰে আইৰণৰ পৰা আমি বিভিন্ন বস্তু বনাওঁ আইৰণৰ পৰা আমি বিভিন্ন গেজেটছ বনাওঁ গতিকে যিবোৰ মেটেৰিয়েলৰ পৰা আমি বিভিন্ন বস্তু বনাব পাৰোঁ সেইখিনি কোৱা হয় মেটেৰিয়েল নাউন চ' এতিয়া আপোনালোকে নিশ্চয় গম পালে কমন নাউন প্ৰপাৰ নাউন মেটেৰিয়েল নাউন বা এবষ্ট্ৰেক্ট নাউন কি হয় এতিয়া এই 4টা নাউনক আকৌ দুটা ভাগত বিভক্ত কৰা হৈছে এই 4টা নাউনকে আকৌ দুটা ভাগত বিভক্ত কৰিছে এটা হ'ল কাউণ্টেবল নাউন অন্যটো হ'ল আনকাউণ্টেবল নাউন চ' কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন হয়তো আপোনালোকে নিশ্চয় বুজিব পাৰিছে কাউণ্টেবল নাউন মানে হ'ল যিবোৰ বস্তুৰ আমি 1 2 3 কে গণনা কৰিব পাৰোঁ যিমানবোৰ বস্তু আছে যিবোৰ বস্তুৰ আমি গণনা কৰিব পাৰোঁ সেইখিনি কোৱা হয় কাউণ্টেবল নাউন এই কাউণ্টেবল নাউনবোৰ আমি সিঙ্গুলাৰ ফৰ্মতো পাব পাৰোঁ বা ইয়াক আমি প্লুৰেল ফৰ্মতো ব্যৱহাৰ কৰিব পাৰোঁ চ' এই পইণ্টটো মনত ৰাখিব কাউণ্টেবল নাউনবোৰ আমি সিঙ্গুলাৰ আৰু প্লুৰেল দুয়োটা ফৰ্মতে ব্যৱহাৰ কৰিব পাৰোঁ চ' এতিয়া আপোনালোকে কনচেপ্টটো নিশ্চয় বুজিব পাৰিলে কাউণ্টেবল নাউন কি হয় যিবোৰ আমি গণনা কৰিব পাৰোঁ আৰু কাউণ্টেবল নাউনবোৰ আমি সিঙ্গুলাৰ বা প্লুৰেল দুয়োটা ফৰ্মতে ব্যৱহাৰ কৰিব পাৰোঁ চ' আমি এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা ৱৰ্ড কওঁ যে বুকটো হ'ল এটা কাউণ্টেবল নাউন কাৰণ আমি কিতাপ এটা দুটাকে হিচাপ কৰিব পাৰোঁ এখন দুখনকে হিচাপ কৰিব পাৰোঁ আৰু ইয়াক আমি প্লুৰেল ফৰ্ম কৰিব পাৰোঁ বুকছ ক'ব পাৰোঁ এছ লগাই দিলে বুকছ হৈ যাব বহুত বুক বুজাব ঠিক তেনেধৰণে এপলটো এটা কাউণ্টেবল নাউন এপলটো আমি প্লুৰেল ফৰ্ম কৰিব পাৰোঁ এপলছ কৰিব পাৰোঁ ঠিক তেনেধৰণে ডগ কুকুৰটো আমি হিচাপ কৰিব পাৰোঁ চ' আৰু ইয়াক প্লুৰেল ফৰ্ম কৰিলে ডগছ ক'ব পাৰোঁ এনেধৰণৰ আমি বিভিন্ন নাউন পাই থাকোঁ যিবোৰ নাউনক আমি কাউণ্ট কৰিব পৰাৰ লগতে ইয়াক প্লুৰেল ফৰ্মতো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনেধৰণে চেয়াৰ মানে হ'ল চকী ঢেৰ বুলি কওঁতে আমি চেয়াৰ্ছ ক'ব পাৰোঁ ঠিক তেনেধৰণে আমি ক'ব পাৰোঁ হাউচ বুলি কওঁতে ঘৰ বুজাব চ' ঘৰটো আমি প্লুৰেল ফৰ্মতো ব্যৱহাৰ কৰিব পাৰোঁ হাউচেছ ঘৰটো হিচাপো কৰিব পাৰোঁ ঠিক তেনেধৰণে গাড়ী কাৰ বুলি কওঁতেও একেই হ'ব কাৰ বুলি কওঁতে আমি কাৰখনৰ হিচাপ কৰিব পাৰোঁ কিমানখন কাৰ আছে ঠিক তেনেধৰণে বহু বচন বুজাবলৈ যাওঁতে বা প্লুৰেল ফৰ্ম বুজাবলৈ যাওঁতে আমি কাৰ্ছ ক'ব পাৰোঁ এনেধৰণে যিমানবোৰ বস্তু আছে যিবোৰ বস্তুক আমি কাউণ্ট কৰিব পাৰোঁ তাক কোৱা হয় কাউণ্টেবল নাউন ঠিক আছে এতিয়া চাওঁ আমি আনকাউণ্টেবল নাউন কি হয় যিবোৰ নাউনৰ আমি গণনা কৰিব নোৱাৰোঁ যিবোৰ নাউনক আমি কেতিয়াও গণনা কৰিব নোৱাৰোঁ সেই নাউনবোৰক কোৱা হয় আনকাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন কেতিয়াও আমি প্লুৰেল ফৰ্মত ব্যৱহাৰ কৰিব নোৱাৰোঁ চ' এনেধৰণৰ বিভিন্ন আনকাউণ্টেবল নাউন পাওঁ যিবোৰ আনকাউণ্টেবল নাউন কেতিয়াও আমি প্লুৰেল ফৰ্মত ব্যৱহাৰ নকৰোঁ চ' আপোনালোকে কনচেপ্টটো নিশ্চয় বুজিব পাৰিলে কাউণ্টেবল আৰু আনকাউণ্টেবলৰ মাজত ডিফাৰেঞ্চ কি কাউণ্টেবলত আমি হিচাপ কৰিব পাৰোঁ আৰু আনকাউণ্টেবলত আমি এই বস্তুবোৰৰ হিচাপ কৰিব নোৱাৰোঁ চ' আমি 2-4টা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি কওঁ ৱাটাৰ আপোনাক ধৰক মই এক বাকেট দি দিলোঁ আপুনি ৱাটাৰটো মিজাৰ কৰিব পাৰিব 1 লিটাৰ 2 লিটাৰ এনেধৰণে মিজাৰ কৰিব পাৰিব কিন্তু আপুনি এটা ৱাটাৰ দুটা ৱাটাৰ তিনিটা ৱাটাৰ এনেধৰণে আপুনি কেতিয়াও ৱাটাৰটো কাউণ্ট কৰিব নোৱাৰে
গতিকে ৱাটাৰটো সদায় আনকাউণ্টেবল নাউন বুলি ধৰা হয় আৰু ৱাটাৰটো আমি ধেই বুজাবৰ কাৰণে ৱাটাৰ্ছ কেতিয়াও কৰিব নোৱাৰোঁ ই সদায় সিঙ্গুলাৰ ফৰ্মতে ব্যৱহাৰ হ'ব ঠিক আছে নেক্সট নাউনটো চাকি কৈছে এয়াৰটো আমি আনকাউণ্টেবল নাউন পাওঁ সো এয়াৰ আমি এটা এয়াৰ দুটা এয়াৰকে হিচাপ কৰিব নোৱাৰোঁ সো এয়াৰটো গতিকে আমি প্লুৰেল ফৰ্মতো ব্যৱহাৰ কৰিব নোৱাৰোঁ গতিকে আমি এয়াৰ্ছ ক'ব নোৱাৰোঁ ঠিক তেনেধৰণে নলেজ মানে হ'ল জ্ঞানটো আমি এটা জ্ঞান দুটা জ্ঞানকে হিচাপ কৰিব নোৱাৰোঁ আৰু নলেজটো আমি নলেজেছ কৰিব নোৱাৰোঁ আমি প্লুৰেল ফৰ্মত ব্যৱহাৰ কৰিব নোৱাৰোঁ ঠিক আছে নেক্সট নাউনটো হ'ল অনেষ্টিটো এটা আনকাউণ্টেবল নাউন আপুনি এটা অনেষ্টি দুটা অনেষ্টি এনেধৰণে কাউণ্ট কৰিব নোৱাৰে আৰু ইয়াৰ প্লুৰেল ফৰ্মো নহ'ব ঠিক আছে নেক্সট আনকাউণ্টেবল নাউনটো হ'ল চুগাৰ আপুনি কাউণ্ট কৰিব এটা চুগাৰ দুটা চুগাৰকে আপুনি 1 কেজি চেনি হিচাপ কৰিব কেতিয়াও নোৱাৰে গতিকে চুগাৰটো হৈ পৰিব আনকাউণ্টেবল নাউন ঠিক তেনেধৰণে সল্ট হ'ব পাৰে নিমখ হ'ব পাৰে ঠিক তেনেধৰণে মানি হ'ব পাৰে টকা পইচা হ'ব পাৰে ঠিক তেনেধৰণে অইল হ'ব পাৰে তেল জাতীয় যিমানখিনি সামগ্ৰী আছে সব আনকাউণ্টেবল হ'ব পাৰে হেয়াৰ হ'ব পাৰে চুলি সদায় আনকাউণ্টেবল নাউনত থাকে সো চুলি আমি কেতিয়াও কাউণ্ট কৰিব নোৱাৰোঁ ঠিক তেনেধৰণে আমি বিভিন্ন এনেধৰণৰ নাউন দেখি থাকোঁ বা এনেধৰণৰ নাউন ব্যৱহাৰ কৰি থাকিব লগা হয় যিবোৰ নাউন সদায় আনকাউণ্টেবল থাকে আৰু সেই নাউনবোৰক কেতিয়াও আমি প্লুৰেল ফৰ্মত ব্যৱহাৰ কৰিব নোৱাৰোঁ এই কনচেপ্টটো আশা কৰোঁ আপোনালোকে নিশ্চয় বুজিব পাৰিলে এতিয়া চাওঁ আমি এনে কিছুমান নাউন যিবোৰ নাউন সদায় আমি প্লুৰেল ফৰ্মতে ব্যৱহাৰ কৰিব লাগে এই নাউনবোৰ কেতিয়াও আমি সিঙ্গুলাৰ ফৰ্মত ইউজ কৰিব নোৱাৰোঁ কেতিয়াও আমি সিঙ্গুলাৰ হিচাপে ব্যৱহাৰ নকৰোঁ এনে ধৰণৰ বিভিন্ন নাউন আছে যিবোৰ নাউন আমি প্লুৰেল ফৰ্মত ব্যৱহাৰ কৰি থাকিব লগা হয় যেনে যিবোৰ নাউনত এটা পেয়াৰ হিচাপে থাকে জোৰ হিচাপে থাকে তেনেকুৱা নাউনবোৰ সদায় প্লুৰেল ফৰ্মতে ব্যৱহাৰ হ'ব লাগিব ধৰক আপুনি জোতা বুলি ক'লে চপ্পল বুলি ক'লে সদায় জোৰ হিচাপে থাকে দুটাত থাকে কেঁচি বুলি ক'লে কেঁচিখনত দুটা ব্লেড থাকে সো সদায় যেতিয়া এনেধৰণে পেয়াৰ হিচাপে থাকিব সেই নাউনবোৰক আপুনি সদায় প্লুৰেল ফৰ্মতে ব্যৱহাৰ কৰিব পাৰিব যেনে ধৰক মই অলপ আগত ক'লোঁ কেঁচি বুলি কওঁতে চিজাৰ কম চিজাৰত সদায় দুটা প্লেট থাকে দুটা ব্লেড থাকে গতিকে দুটা ব্লেড মিলি এখন কেঁচি হৈছে গতিকে ইয়াত দুটা ব্লেড থকাৰ কাৰণে আমি চিজাৰ্ছ ক'ব লাগিব চিজাৰ্ছ আৰ এনেধৰণে আমি প্লুৰেল বি ভাৰ্বে ব্যৱহাৰ কৰিব লাগিব ঠিক আছে ঠিক তেনেধৰণে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে ট্ৰাউজাৰ মানে হ'ল পেণ্টত সদায় দুটা ভৰিয়ে থাকে সো এটা ভৰিৰ আপুনি পেণ্ট নাপায় এটা ভৰিৰ পেণ্ট ধৰক আপুনি এটা ভৰি কাটি চিলাই ল'লে আপুনি সেই পেণ্টটো পিন্ধিব পাৰিব নেকি নিশ্চয় নোৱাৰে গতিকে ট্ৰাউজাৰত সদায় দুটা ভৰি থাকে গতিকে ইয়াক আমি ট্ৰাউজাৰ্ছ বুলিহে কওঁ ঠিক আছে নেক্সট ভাৰ্বটো চাওক কি কৈছে পেণ্টছ লং পেণ্ট জিন্স পেণ্ট যি হওক পেণ্টছ কেতিয়াও পেণ্ট নহয় পেণ্টছ হ'ব সো পেণ্টছৰ লগত সদায় প্লুৰেল বি ভাৰ্বে ইউজ হ'ব কাৰণ পেণ্টছটো সদায় পেয়াৰত থাকে গতিকে ইয়াক আমি প্লুৰেল ভাৰ্ব হিচাপে প্লুৰেল নাউন হিচাপে ধৰা হয় ঠিক আছে ঠিক তেনেধৰণে চশমাৰ গ্লাছেছ বুলি চশমাযোগ আমি গ্লাছেছ বুলি কওঁ স্পেক্টেকলছ কওঁ গ্লাছেছ কওঁ স্পেক্টেকলছ কওঁ সো গ্লাছেছ বুলি কওঁতে চশমাত দুখন গ্লাছ থাকে গতিকে আমি গ্লাছেছ কৈছোঁ এখন গ্লাছ আঁতৰাই দিলে আপুনি গ্লাছ লগাইলে আপুনি যদি গ্লাছ বুলি কয় তেতিয়া আপুনি এখন গ্লাছ আঁতৰাই ল'ব লাগিব সো সেইটো আপোনালোকে কেতিয়াও নকৰে গতিকে গ্লাছেছে আমি ব্যৱহাৰ কৰিব লাগিব আৰু গ্লাছেছৰ পিছত আমি প্লুৰেল বি ভাৰ্ব ব্যৱহাৰ কৰিম ঠিক তেনেধৰণে নেক্সট নাউনটো চাওক নেক্সট নাউনটো কি কৈছে বাইনকুলাৰ্ছ দূৰবীক্ষণ যন্ত্ৰটো চকুৱে চাবলৈ দুটা হোল থাকে সো গতিকে বাইনকুলাৰ্ছ আমি ক'ব লাগিব চকুৱে চাবৰ কাৰণে ঠিক তেনেধৰণে হেডফোনছ আমি ক'ব পাৰোঁ হেডফোনছ ক'ব পাৰোঁ হেডফোনছতো দুডাল থাকে গতিকে হেডফোনছ ক'ম ঠিক তেনেধৰণে নেক্সট নাউনটো চাওক নেক্সট নাউনটো কি কৈছে শ্বুজ ক'ব পাৰোঁ আমি জোতা সদায় দুটা পেয়াৰত থাকে দুপাত থাকে দুপাত মিলিহে জোতা জোৰ বুলি কওঁ শ্বুজ ঠিক তেনেধৰণে চক্স হ'ব পাৰে মোজা আপুনি এপাতটো চক আপুনি নিপিন্ধে এপাত মোজা নিপিন্ধে মোজা পিন্ধিলে দুপাত পিন্ধিব গতিকে আপুনি ক'ব লাগিব চক্স ঠিক তেনেধৰণে চপ্পল বুলি কওঁতে স্লিপাৰ ক'ব পাৰে স্লিপাৰ এনেধৰণে বিভিন্ন আপোনালোকে নাউনৰ বিষয়ে শিকিবলৈ যত্ন কৰক ঠিক আছে এতিয়া চাওঁ আমি এনে কিছুমান নাউন যিবোৰ নাউন সদায় সিঙ্গুলাৰ হিচাপেহে ইউজ হ'ব আপুনি এই নাউনবোৰক কেতিয়াও আপুনি প্লুৰেল কৰিব নোৱাৰে এই নাউনবোৰৰ পিছত এছ ই এছ যোগ হৈ থাকিলেও আপোনাৰ লাগিব যদি এইটো প্লুৰেল নাউন নেকি নহয় আপুনি প্লুৰেল হিচাপে ইউজ কৰিব নোৱাৰে ইয়াৰ পিছত আপুনি সিঙ্গুলাৰ বি ভাৰ্বে বা ভাৰ্বে ব্যৱহাৰ কৰিব লাগিব যেনে যিকোনো সাবজেক্ট এনেকুৱা কিছুমান সাবজেক্ট আছে যেনে ধৰক ফিজিক্স এছ আছে কিন্তু ই কেতিয়াও প্লুৰেল নহয় মেথমেটিক্স এছ আছে ই কেতিয়াও প্লুৰেল নহয় ঠিক তেনেধৰণে মই যদি কওঁ ইকনমিক্স এছ আছে কিন্তু ইয়াক আপুনি কেতিয়াও প্লুৰেল হিচাপে ইউজ কৰিব নোৱাৰে ফিজিক্স মেথমেটিক্স ইকনমিক্স
এই সাবজেক্টবোৰ আমি কেতিয়াও প্লুৰেল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰোঁ ঠিক আছে নেক্সট কিছুমান বেমাৰৰ নাম আছে বেমাৰৰ নামতো আমি বেমাৰৰ নাম কিছুমান আছে যিবোৰতো এছ ই এছ যোগ হৈ থাকে কিন্তু কেতিয়াও প্লুৰেল হিচাপে ব্যৱহাৰ নকৰিব মিজলছ হৰুৱাই মিজলছ মানে হ'ল হৰুৱাই এই মিজলছ ৱৰ্ডটো চাওক লাষ্টত ই এছ আছে কিন্তু ই ছিংগুলাৰহে ইয়াক আপুনি কেতিয়াও মিজলছ আৰ ক'ব নোৱাৰে মিজলছ ইজ এনেধৰণে ক'ব লাগিব আপুনি সদায় ছিংগুলাৰ বি ভাৰ্বে ইউজ কৰিব লাগিব যেনে মাম্পছ বেমাৰটো আমি যিটো পিঠা খোৱা বেমাৰ বুলি মাম্পছ বেমাৰটো এছ আছে লাষ্টত কিন্তু আপুনি ইয়াক কেতিয়াও প্লুৰেল ফৰ্মত ইউজ নকৰিব ৰিকেটছটো এটা বেমাৰৰ নাম গতিকে ইয়াকো আপুনি কেতিয়াও প্লুৰেল ফৰ্মত ইউজ নকৰিব সদায় ছিংগুলাৰ হিচাপে ব্যৱহাৰ কৰিব ঠিক তেনেধৰণে নিউজটো হ'ল সদায় নিউজৰ পৰা যদি এছটো আঁতৰাই দিয়ে নিউ হৈ পৰিব গতিকে আমি নিউজটো সদায় ছিংগুলাৰ হিচাপে ধৰা হয় ঠিক তেনেধৰণে এথলেটিক্সটো এটা গেমছৰ নাম চ' ইয়াক আমি সদায় ছিংগুলাৰ হিচাপে ধৰা হয় গতিকে এনেধৰণৰ কিছুমান নাউন আছে যিবোৰ নাউন সদায় ছিংগুলাৰ হিচাপেহে ব্যৱহাৰ হ'ব ঠিক আছে এতিয়া চাওঁ আমি এনে কিছুমান নাউন যিবোৰ নাউন ছিংগুলাৰ আৰু প্লুৰেল দুয়োটাতে একেই থাকে দুইটা সদায় একেধৰণে আমি ছিংগুলাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ ইয়াক আমি প্লুৰেল হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ আপুনি যদি প্লুৰেল হিচাপে ক'বলৈ যায় আপুনি একেটাই ক'ব লাগিব আৰু যদি ছিংগুলাৰ হিচাপে ক'বলৈ যায় তেনেকুৱা ক্ষেত্ৰত আপুনি একেটাই ক'ব লাগিব কিছুমান জীৱ জন্তুৰ নাম আছে যেনে চিপ চ' চিপটো আপুনি কেতিয়া চিপছ ক'ব নোৱাৰে চ' চিপটো ছিংগুলাৰটো চিপ প্লুৰেলটো চিপ যেনে ডিয়াৰ মানে আপোনালোকে নিশ্চয় জানে ডিয়াৰ মানে হ'ল পহু চ' এই পহুৰ পিছত আপুনি ডিয়াৰেছ ক'ব নোৱাৰে ডিয়াৰেই ক'ব লাগিব চ' ছিংগুলাৰটো ডিয়াৰ আৰু আপুনি প্লুৰেল বুজাব গ'লেও আপুনি ডিয়াৰে ব্যৱহাৰ কৰিব লাগিব ঠিক তেনেধৰণে ফিছ মানে মাছৰ ক্ষেত্ৰতো একে হ'ব ফিছেছ আপুনি ক'ব নোৱাৰে আপুনি ফিছেই ক'ব লাগিব ছিংগুলাৰ হওক প্লুৰেল হওক আপুনি প্লুৰেলত বুজাব বিচাৰিলেও ফিছ ক'ব লাগিব ছিংগুলাৰত বুজাব বিচাৰিলেও ফিছ ক'ব লাগিব ঠিক আছে নেক্সট নাউনটো চাওক নেক্সট নাউনটো কি কৈছে এয়াৰক্ৰাফ্টটো আপোনাৰ ঠিক তেনেধৰণে একেই এয়াৰক্ৰাফ্টটো ছিংগুলাৰটো এয়াৰক্ৰাফ্ট প্লুৰেলতো এয়াৰক্ৰাফ্টেই থাকিব যেনে স্পেচক্ৰাফ্ট এনেধৰণৰ যিবোৰ নাউন আছে এই নাউনবোৰ সদায় ছিংগুলাৰ হিচাপে ইউজ হ'ব এই চিৰিজটো চাওক চিৰিজটো ই এছ আছে প্লুৰেল নিচিনা লাগে কিন্তু ই সদায় ছিংগুলাৰ প্লুৰেল দুয়োটাতে একেধৰণেই ব্যৱহাৰ হ'ব চিৰিজ হিচাপেই ব্যৱহাৰ কৰিব লাগিব ঠিক তেনেধৰণে মই যদি কওঁ স্পিচেছটো একেই ধৰক কীট পতংগ এইবিলাকৰ কথা যদি কওঁ আমি স্পিচেছ বুলি কওঁ চ' স্পিচেছ এই ৱৰ্ডটো আমি চবতে ছিংগুলাৰ বা প্লুৰেল দুয়োটাতে একেটাই ব্যৱহাৰ কৰিব লাগিব আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে বিভিন্ন নাউনৰ বিষয়ে শিকিব পাৰিলে আৰু বিভিন্ন নাউনৰ ডেফিনেশ্যনৰ বিষয়ে আৰু এক্সাম্পলৰ বিষয়ে জানিব পাৰিলে যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে ছাত্ৰ ছাত্ৰীসকলে ঘৰতে থাকি নাউনৰ এই কনচেপ্টবোৰ শিকিব পাৰে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকিব লৈছোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে